নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে লোকসংগীতৰ বিচাৰক, সমাজকৰ্মী, ৰন্ধন প্ৰকৰণ বিহাৰত শ্ৰীযুতা সঞ্জিতা দেৱী বাইদেউ। সঞ্জিতা দেৱী বাইদেউক আমি এটা কলমেৰে ষ্টুডিঅ' মজিয়ালৈ আদৰণি জনাইছোঁ। তোমাক বহুত বহুত ধন্যবাদ মোক ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। মই তোমাক এটা সৰু উপহাৰ দিব খুজিছোঁ। বহুত ধন্যবাদ, বৰ সুন্দৰ উপহাৰ, এখন ডায়েৰী। বহুত ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আমি শ্ৰীযুতা সঞ্জিতা দেৱী বাইদেউ যিয়ে নেকি বহু গুণেৰে বিভূষিতা, আপোনালোকক কৈছোঁ যে তেখেত লোকসংগীতৰ বিচাৰক, সমাজকৰ্মী, ৰন্ধন প্ৰকৰণ বিহাৰত। বাইদেউৰ বিষয়ে আজি বহু কথা জানিম, বুজিম আৰু অনুভৱ কৰাৰ প্ৰয়াস কৰিম। প্ৰথমতে আহকচোন আমি শৈশৱলৈ যাওঁ। বাইদেউৰ জন্মৰ বিষয়ে কওক। মোৰ জন্ম ডিব্ৰুগড় জিলাৰ জয়পুৰত মোৰ জন্ম হৈছিল আৰু মোৰ দেউতাৰ নাম আছিল স্বৰ্গীয় পৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু মোৰ মা ৰেণু দেৱী। হয়, মোৰ মা এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু দেউতা চাহ বাগানৰ কৰ্মচাৰী আছিল। হয়, আপোনাৰ এই জয়পুৰৰ মাজত, নাহৰকটীয়াৰ জয়পুৰৰ মাজত শৈশৱ আপোনাৰ কেনেদৰে লালিত হৈছিলে? অকণমান মিঠা অভিজ্ঞতা কওকচোন। মোৰ জয়পুৰ আৰু নাহৰকটীয়াৰ মাজৰ সেইখিনি বৰ সুন্দৰ আছিল। আমাৰ মানে ওচৰত মানে লগৰীয়া বহুত আছিল। মই স্কুলত প্ৰাথমিক শিক্ষা মই জয়পুৰ LP স্কুলতেই গ্ৰহণ কৰিছিলোঁ। হয়, আৰু মোৰ হাইস্কুলৰ পঢ়িও মই জয়পুৰ হাইস্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ। হয়, হয়। সেইখিনি সময়ত আবেলি সময়ত আমাৰ ওচৰৰ যিখন খেলপথাৰ আছিল, হয়, তাতে মোৰ লগৰীয়াৰ লগত মই স্কুলৰ আমাৰ প্ৰেক্টিচ হয়, মই সেইবোৰ দৌৰ, কাবাডী, ভলী, সেই খেলবিলাক আবেলি সদায় আবেলি সময়খিনি তাত পাৰ কৰিছিলোঁ। সেইখিনি সময় খুব ভাল লগা আছিল। হয়, হয়। সমনীয়াৰ লগত কটোৱা মধুৰ মুহূৰ্ত সেইবিলাক আছিলে। আপোনাৰ পূৰ্ণাংগ শিক্ষা জীৱনৰ বিষয়ে কওকচোন। মই সেই জয়পুৰ হাইস্কুলৰ পৰাই মেট্ৰিক পাছ কৰিলোঁ। তাৰ পাছত মই নাহৰকটীয়া মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লোঁ। হয়, নাহৰকটীয়া মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই মোৰ ছেকেণ্ড ইয়েৰত পঢ়ি থাকোঁতে মোৰ বিয়া ঠিক হ'ল। হয়, তাৰপিছতে মোৰ বিয়া হৈ যোৱাৰ পিছতহে মই হায়াৰ ছেকেণ্ডেৰী দিবলৈ গৈছোঁ। বিয়াৰ 3 দিনৰ পিছতেই মই ঘৰলৈ গৈ নাহৰকটীয়া কলেজৰ পৰাই দ্বিতীয় বিভাগত পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী। তাৰ পাছত আহি এই যোৰহাটত মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা BCom পাছ কৰিলোঁ। হয়, খুব সুন্দৰ। এতিয়া সঞ্জিতা দেৱী বাইদেৱে কৈছে যে তেখেতে বিয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ গৈছে, বিয়াৰ পিছত তেখেতে BCom পঢ়িছে, নহয় জানো? এতিয়া এইখিনিতে চাবলৈ গ'লে তেখেতৰ স্বামীৰ কথা আহে। গতিকে তেখেতৰ এখন সুন্দৰ সংসাৰ আছে, সফল সংসাৰ আছে। স্বামীৰ ঘৰৰ বিষয়ে আমি থুলমূলকৈ জানোচোন। আহক। মোৰ স্বামীৰ নাম শ্ৰীযুত অনন্ত বৰঠাকুৰ আৰু মোৰ শাহুমা আছিলে, শাহুমা বৰ্তমান নাই। তেখেতৰ নামটো কৈ দিছোঁ, স্বৰ্গীয় খুদমাই বৰঠাকুৰ। আৰু মোৰ ল'ৰা ছোৱালী 3টা, ছোৱালী এজনী, ল'ৰা 2টা। আৰু ছোৱালীজনীটো বৰ্তমান বিয়া দিলোঁ। তাই এতিয়া NK TVৰ ইনপুট এডিটৰ। আৰু শ্যামলী বৰঠাকুৰ এগৰাকী সফল সাংবাদিক। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গণসংযোগ বিভাগত স্নাতকোত্তৰ কৰিছে, নহয় জানো? আৰু ল'ৰা 2জনে প্ৰতিষ্ঠিত হৈছে। তেওঁলোকৰ নামকেইটা কৈ দিয়ক। ডাঙৰ ল'ৰাটোৰ নাম সুদৰ্শন বৰঠাকুৰ। সি কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা BTech কৰিলে। BTech কৰি বৰ্তমান সি ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ উত্তৰ পূৰ্ব মেনেজাৰ। আৰু সৰু ল'ৰা অনুৰাগ বৰঠাকুৰ, সি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা BCA কৰিলে। সি বৰ্তমান মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। খুব সুন্দৰ, এগৰাকী সফল গৃহিণী। এইখিনিতে প্ৰিয় দৰ্শক, আপোনালোকক কৈছোঁ যে শ্ৰীযুতা সঞ্জিতা দেৱী বাইদেউ যে লোকসংগীতৰ বিচাৰক,
কিন্তু বিচাৰক হোৱাৰ আগতে জীৱনৰ খাপে খাপে লোকসংগীতে বুকুত হৃদয়ত গুণগুণনি তুলিব লাগিব। নিজে প্ৰতিযোগী হৈ সফলতা লাভ কৰি কৰি এটা সময়ত বিচাৰক শব্দটো আহেগে। এতিয়া কওঁ যে সঞ্জিতা দেৱী বাইদেৱে বিয়ানাম প্ৰতিযোগিতাত বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন ঠাইত। সেই বিষয়ে আগতে কৈ লওকচোন। মই বিয়ানামো মই তেনেকৈ সৰুৰ পৰাই মোৰ মায়ে আচলতে সকলো নাম গুণ এইবিলাক সকলোতে মা মানে পাৰ্গত আছিলে দেই। মই ঘৰৰ পৰাই সেইখিনি শিক্ষা পাইছিলোঁ। আৰু সৰুতেও মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ বা তাত নাহৰকটীয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়াও মই পুৰস্কাৰ পাইছিলোঁ দেই, আইনাম বিয়ানাম এইবিলাকত। তেতিয়া আকৌ প্ৰতিযোগী বোলে এনেকৈ দলগতভাৱে নাছিলে, মই মানে এককভাৱেহে কৰিছিলোঁ। তাৰপিছত ইয়ালৈ বিয়া হৈ অহাৰ পাছতে মানে প্ৰথম আহিয়েই মইতো মানে যোৱা নাছিলোঁ আৰু তেনেকৈ মানে সুবিধাও পোৱা নাছিলোঁ। তেতিয়া এই আমাৰ এইখিনিৰে মানে অঞ্চলৰ এই মাধুৰী বৰঠাকুৰ বুলি এগৰাকী আছে, তেখেতে মানে মোক মানে সুধিলেহি আৰু এদিন তেনেকৈ সুধিলে, কিবা কৈ পেলাই মোক ক'লে যে তুমি আহা আমাৰ লগত, মানে তেখেতসকলে আগৰ পৰা গাই থাকে আমাৰ লগত মানে এনেকৈ গাবলৈ যাব। তেতিয়াৰ পৰা মানে তেখেতসকলৰ লগত যাওঁ আৰু মই মানে বিয়া নামৰ লিডটো লওঁ। তাৰপিছত প্ৰতিখন প্ৰতিযোগিতা মানে একদম যোৰহাটৰ প্ৰায়বিলাক অঞ্চল আৰু মানে গুৱাহাটী কলাক্ষেত্ৰ, অসম মহোৎসৱ এইবিলাক সকলোতে মানে আমি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। বৰ সুন্দৰ কথা। আহকচোন প্ৰিয় দৰ্শক, আমিও বিয়া নাম শুনো সঞ্জিতা দেৱী বাইদেউৰ কণ্ঠেৰে। ঠিক আছে, অকণমান গাইছোঁ বাৰু। জন্মৰা দিন পুৱাতে মাৰ কোমল কোলাতে জন্ম গ্ৰহণ কৰিলা দেউতাৰ ভগা প্ৰজাতে। মা তোমাৰ মৰমৰ দেউতা তোমাৰ চেনেহৰ, ভাইটি তোমাৰ জানটো এৰি যাবা তুলে পুণ্যলৈ কন্যা তুলে দানলৈ, তাকে ভাবি আই দেৱৈ শান্তি আনা মনলৈ। মূৰা চৰাই চালি ধৰে ঘৰৰ ওপৰে, অতদিনে আছিলো মই দেউতাৰ অন্তৰে, আজি দেউতাই বিয়া দিলে লোকৰে ঘৰলৈ, মায়া মোহ ছিঙি দিলে চিৰদিনলৈ। বৰ সুন্দৰ। আচলতে মানে চকুপানী ওলাইছে যে বিয়ানামৰ যি মালিতা, ছোৱা জীৱনক কেন্দ্ৰ কৰি ছোৱালী জীৱনৰ সংঘাত এখন ঘৰলৈ উলিয়াই দিয়া হয় এজনী জীয়ৰী। বৰ সুন্দৰভাৱে বিয়ানামৰ এই মালিতাবোৰ পৰম্পৰাগতভাৱে যি চলি আহিছে নহয় জানো, বৰ সুন্দৰ।
প্ৰিয় দৰ্শক, সঞ্জিতা দেৱী কণ্ঠে নিশ্চয় আপোনালোকৰ ওপৰত ভাল লাগিলে যি কাৰুণ্যতা ভৰা বিয়ানাম পৰিৱেশন কৰিলে। এতিয়া মই থুলমূলকৈ সুধিম, যিহেতু তেখেতক আমি কৈছোঁ যে লোকসংগীতৰ বিচাৰক, এগৰাকী বিচাৰক হিচাপে এটা দল যেতিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হয় তেতিয়া কোনখিনি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়? এই বিচাৰকৰ আসনত বহি বিচাৰ কৰাটো সিমান সহজ কথাও নহয় আচলতে। আজিকালিতো সকলোৱে খুব সুন্দৰভাৱে নাম পৰিৱেশন কৰে, তথাপিতো প্ৰথমে আমি তেখেতসকলে কেনেদৰে বিয়ানামভাগ উপস্থাপন কৰিছে প্ৰথম উপস্থাপন চাওঁ, আৰু 2 নম্বৰতে চাওঁ তেখেতসকলৰ দলগত স্থিতি কেনেধৰণৰ, 3 নম্বৰতে চাওঁ তেখেতসকলৰ সুৰ তাল লয় সেইবিলাক, আৰু সামৰণিটো চাওঁ, আৰু নিজৰ সাজ পোছাক সাজ সজ্জা কেনেদৰে কৰিছে সেইখিনিও চোৱা হয়। এই 5টা বিষয়ৰ ওপৰতে মানে চোৱা হয় আৰু সৰ্বসাধাৰণতে। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি কৈছোঁ যে লোকসংগীতৰ গুণগুণনি তেখেতৰ হৃদয়ত অহৰহ বাজি থাকে। এতিয়া আহকচোন আমি গোসানী নাম শুনো তেখেতৰ কণ্ঠেৰে। গোসানী নাম অকণমান গাইছোঁ বাৰু। নমো নমো মহেশ্বৰী আনু আমি স্তুতি শৰৎকালে ষষ্ঠীৰ সন্ধ্যাতে মা আমৰ ডালি হাতে লয়া মহামায়াত আনু গয়া ৰয়া আছে বিল্ব বৃক্ষৰ তলে হে মা নমো নমো দুৰ্গা মহেশ্বৰী সুন্দৰ ৰূপেৰে বিশ্বেশ্বৰী আহা দয়াময়ী হোৱাহি হৃদয়ে স্থিতি ব্ৰাহ্মী ৰূপে তুমি সনাতনী পালিছা বৈষ্ণৱী ৰূপ ধৰি সংহাৰ কৰিছা ৰুদ্ৰ ৰূপে নাৰায়ণী। বৰ সুন্দৰ, সঁচাই ভাল লাগিছে। ভক্তি মানে অন্তৰৰ ভক্তিৰে গুলগুল হৈ পৰিছে। ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকক পূৰ্বে জনাইছোঁ যে শ্ৰীযুতা সঞ্জিতা দেৱী বাইদেউ এগৰাকী ৰন্ধন প্ৰকৰণ বিশাৰদ। বহু ঠাইত তেখেতে ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। এতিয়া বাইদেউক আমি সুধিম, তেখেতে এগৰাকী সফল গৃহিণী, তেখেতে ঘৰখনৰ মানুহৰ মাজত কেনেধৰণৰ খাদ্য পৰিৱেশন কৰাবলৈ ভাল পায়
বা প্ৰতিযোগিতাবিলাকত কেনেকৈ সফলতা লাভ কৰি গৈ আছে? মই প্ৰথমে এটা কৈ লওঁ কথা। মই মানে ৰন্ধন প্ৰকৰণৰ ওপৰত মানে কোনো একো মানে শিক্ষা লোৱা নাছিলোঁ কিন্তু দেই। মই এইবিলাক চব নিজৰ আইডিয়া কৰি মানে নিজে শিকিছোঁ আৰু কথাবিলাক। আৰু মই নিজেও খাই ভাল পাওঁ, মোৰ ল'ৰা ছোৱালীকেইটাও ভাল পায় খাই। সেইকাৰণে মই মানে ভাবোঁ মানে কোনটো বস্তু মানে সুন্দৰকৈ মানে বনাই মেলি নিজৰ স্বাস্থ্যসন্মতভাৱে বনাওঁ, সিহঁতৰ আগত মানে দিব পাৰোঁ আৰু খায়ো সিহঁতে ভাল পায়। সেইটো কাৰণে যিখিনি মানে আমাৰ অসমীয়াৰ পুৰণা খাদ্য সম্ভাৰ, খাৰ হওক, টেঙা হওক, কল পচলা, তাৰপাছতে আকৌ ধৰা নৰসিংহ, মানে কাৱৈ মাছ, তেনেকুৱা মানে আৰু কিছুমান বস্তু সেইবিলাক বনাই দিওঁ। আৰু পিঠা পনাও ধৰা মই মানে খুব কমটি খৰচ কৰোঁ, মানে বেছি আজিকালি মানে যিবিলাক ওলাইছে সেইবিলাক মই খৰচ কৰি কিনি নানো মানে দেই। যিখিনি হাততে পোৱা বস্তু স্বাস্থ্যসন্মত, সেই হাততে পোৱা বস্তুৰে কেনেকৈ নতুন ধৰণে কিবা এবিধ বনাব পাৰোঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু খালেও নিজৰ ধৰা সেইখিনি খাই সিহঁতৰ স্বাস্থ্যৰ কিবা এটা যাতে উন্নতি হয় সেইটো চিন্তা কৰিয়ে বনাওঁ আৰু আলহী অতিথি আহিলেও ধুনীয়াকৈ খুৱাওঁ, খুৱাই ভাল লাগে মানে মোৰ সেইটো বৰ ভাল লাগে। আৰু প্ৰতিযোগিতাত আপুনি প্ৰথম পুৰস্কাৰ পাইছে বা বহু পুৰস্কাৰ পাইছে, অকণমান প্ৰতিযোগিতাত আগতে প্ৰথমতে মই বিয়াৰ আগত বহুতখিনি পাইছিলোঁ, তাৰ পিছতো মানে দুই এঠাইত অলপ কৰিছিলোঁ হেৰি। এতিয়া এই সদ্য মানে কালি 17 তাৰিখে আমাৰ এইখিনিতে পূৰ্বোদয় যুৱ মঞ্চই পতা বহাগী উৎসৱত পিঠা পনা প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰি মই প্ৰথম পুৰস্কাৰ পালোঁ। খুব সুন্দৰ। আৰু ষ্টুডিঅ' মজিয়াৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে জানিব পাৰিলে। এতিয়া তেখেতৰ কণ্ঠৰ আমি গোসাঁই নাম শুনিছোঁ আহক। ও হৰি জয় জগন্নাথ, দিয়া দেখা কৰোঁ সেৱা, দুৱাই আছোঁ মাথে, জয় জগন্নাথ। ও হৰি দেখিলোঁ স্বৰূপ, শংখ চক্ৰ গদা পদ্ম ধৰি আছা ৰূপে, দেখিলোঁ স্বৰূপ। ও হৰি কেশৱৰায়, অৰুণ চৰণৰ তলে আমাক দিয়া ঠাই হে, কেশৱৰায়। বৰ সুন্দৰ আচলতে, একদম ভক্তিক মোৰ খাই গৈছে। এয়াই হৈছে গোসাঁই নাম সঞ্জিতা দেৱীৰ কণ্ঠৰ। প্ৰিয় দৰ্শক, এই অপাহতে তেখেতৰ কণ্ঠৰ এটি আইনাম শুনিছোঁ নহওক। আইনামৰ এটা কলি, সৰু কলি এটা গাইছোঁ। হয়। আই মোৰ উজাই আহিলে, আই মোৰ আইৰে হাতে ভনী, আই মোৰ বালিতে
আমাৰ এই পৰম্পৰাত কি হয়, যাৰ আই ওলাই নহয় জানো, যিগৰাকী ৰোগী আই ওলাই, তেওঁৰ হৃদয়ত ফাট পৰিব লাগে, মন আত্মা শান্ত কৰিব লাগে। এই আই নামসমূহ আমাৰ পৰম্পৰাগতভাৱে আই সভা পাতি পৰিৱেশন কৰা হয় আৰু বৰ সুন্দৰভাৱে পৰিৱেশন কৰিলে। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে সঞ্জিতা দেৱী বাইদেউ এগৰাকী কিন্তু অভিনেত্ৰী, বহুকেইখন নাটক কৰিছে আৰু শেহতীয়াভাৱে আমাৰ সাম্প্ৰতিক পটভূমিৰ নাটক কিবা এটা হৈ আছে, তেখেতে লোকসংগীত পৰিৱেশন কৰিছে সুন্দৰভাৱে। তাৰোপৰি কিন্তু এটা সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে। এতিয়া তাৰ সংলাপ ক'বলৈ অনুৰোধ জনাইছোঁ। মাজনী, 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 তই কলৈ গুচি গলি মাজনী? তই তই আমাৰ সকলোৰে বৰ মৰমৰ আছিলি অ'। তই তই আমাৰ সকলোৰে আলাসৰ লাৰু আছিলি। তই তই সেই কথা কিয় বুজি নাপালি বাৰু? মাথো দুদিনৰ চিনাকি ল'ৰা এটাৰ লগত তই কোনহতে পলাই গুচি গলি? তোক সিহঁতে একো অপকাৰ নকৰেতো। তোক সিহঁতে তিলকৈ অন্যায় নকৰেতো। মাজনী, মাজনী, তই কিয় তেনে কৰিলি মাজনী? সুন্দৰ এটি দুৰ্ভগীয়া মাতৃ চৰিত্ৰ, যাৰ আলসুৱা ছোৱালীজনী অচিনাকি ল'ৰা এটালৈ পলাই গুচি গৈছে। সকলো মৰমৰ শৃংখলখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিছে তেখেতে। ধন্যবাদ। আচলতে এইখন মঞ্চ পোৱাত সুন্দৰভাৱে কৰিলেহেঁতেন। কেমেৰা সন্মুখত কৰিব লগা হৈছে, কৈছোঁ আৰু কেমেৰা সন্মুখত কৰিছে, গতিকে ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আমি কৈছোঁ যে সঞ্জিতা দেৱী বাইদেউ লোকসংগীতৰ বিচাৰক, লোকসংগীত সুন্দৰভাৱে পৰিৱেশন কৰিলে তেখেতে আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে, সমাজে আগবঢ়াই আছে। সেই অনুপাতে তেখেত সমাজকৰ্মী আৰু ৰন্ধন প্ৰকৰণৰ কথা তেখেতে ক'লে আৰু আমি শেহতীয়াকৈ জানিলোঁ যে অভিনয়তো তেখেতৰ যথেষ্টখিনি দক্ষতা আছে। এতিয়া আমাৰ নাৰী সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব আমাৰ সঞ্জিতা দেৱী বাইদেৱে? মই নাৰী সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিম। হয়, মানে প্ৰতিগৰাকী নাৰীয়ে কিবা এটা কৰিবলৈ ইচ্ছা থাকে, কিন্তু হয়, সেই তেখেতসকলক কিন্তু দমাই ৰাখি থোৱা যায়, কৰিবলৈ নিদিয়ে। কোনোবাই হয়। যদি সৰুকৈ কিবা এটা কামো কৰে, হয়, যিয়েই নহওক বাৰু, কামৰ কোনো সৰু বৰ নাই, হয়, তেখেতসকলক মানে নিৰুৎসাহ কৰিব নালাগে। নিশ্চয়, সদায় উৎসাহিত কৰি আগবাঢ়ি যাবলৈ হয়, মানে হয়। এখন মঞ্চ দিব লাগে। নিশ্চয়, আৰু সকলো আমি মহিলাৰ শত্ৰু, সেইটো যাতে ভাৱ আঁতৰ কৰি আমি হয়। সকলোৱে মিলিজুলি থাকিব পাৰোঁ। হয়, আৰু কিবা এটা ভুল দেখিলে সন্মুখতে কৈ ভাল কামত প্ৰেৰণা যোগাব পাৰোঁ, প্ৰেৰণা আগবঢ়াব আগবঢ়াব পাৰোঁ। সেয়াই আৰু বাকীনো কি ক'ম আৰু, তেতিয়া সমাজখন ধুনীয়া হ'ব। হ'ব। হয়, বহুত ধন্যবাদ। আমাৰ ষ্টুডিঅ' মজিয়ালৈ শ্ৰীযুতা সঞ্জিতা দেৱী বাইদেউক আমি আকৌ আনিম। আজিলৈ আমাৰ সাক্ষাৎকাৰ ইমানতে সামৰিছোঁ। সদায় ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, চৰ্চা অব্যাহত ৰাখক। ধন্যবাদ। আমি ইমানতে সামৰণি মাৰিছোঁ। তুমিও ভালে থাকা, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।